নমস্কাৰ ফ্ৰেণ্ডছ। আজি আমি APSC আণ্ডাৰত যিটো ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এক্সাম হৈছিলে 2017 তাৰে GS পেপাৰ ডিছকাছ কৰিম। GS পেপাৰ মানে তাতে GS জেনেৰেল ষ্টাডিছো আছিলে আৰু জেনেৰেল ইংলিছো আছিলে। চ' গোটেইখিনি পেপাৰ আমি ডিছকাছ কৰিম আৰু জেনেৰেল ছায়েন্সৰ পেপাৰ এক্সট্ৰা নেক্সট যিটো ভিডিঅ' আহিব তাতে মই আপলোড কৰি দিম। ঠিক আছে, কাৰোবাৰ যদি টেলিগ্ৰাম যদি জইনিং কৰিব ইণ্টাৰেষ্টেড থাকে তাতে এপ্ৰক্স আপোনাৰ 800 মান কুৱেশ্যন পেপাৰ অনলি আছাম গভৰ্ণমেণ্টৰ কুৱেশ্যন পেপাৰ আপলোড দিয়া আছে দেই। এইটো পেইড গ্ৰুপ হয়, ইণ্টাৰেষ্টেড থাকিলে জইন কৰিব পাৰিব। বলক ষ্টাৰ্ট কৰোঁ। এক নম্বৰত কি দিয়া আছে, হু এমং দ্য ফ্লয়িং প্ৰেচিডাইড অভাৰ হিষ্টৰিক লাহোৰ সেশ্যন অফ 1929 অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। কোনে প্ৰেচিডেণ্ট কৰিছিলে লাহোৰ ছেশ্যনত? লাহোৰ ছেশ্যন যেতিয়া হৈছিলে 1929 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেচিডেণ্ট কোনে কৰিছিলে? আপোনাৰ এনচাৰ হ'ব এ, জৱাহৰলাল নেহৰু। এ হ'ব জৱাহৰলাল নেহৰু লাহোৰ ছেশ্যনত। ঠিক আছে, 1929। দুই নম্বৰত কি হ'ব আপোনাৰ? দুই নম্বৰত কি দি আছোঁ? অন হুইচ এমং দ্য ফলোয়িং ডেটছ জালিয়ানৱালা বাগ মাস্কাৰ টুক প্লেচ। জালিয়ানৱালাৰ মাস্ক কেতিয়া হৈছিলে আপোনাৰ? কোনটো ডেটত হৈছিলে? আমি জানো 1919 হৈছিলে এনে, কিন্তু কেতিয়া হৈছিলে আপোনাৰ একজেক্ট ডেটটো হৈছিলে? ইয়াৰ এনচাৰ 2 বি হ'ব ইয়াৰ, এপ্ৰিল 13 হৈছিলে। এপ্ৰিল 13, 1919 হৈছিলে। 3 নম্বৰ কি দিয়া আছে? ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ইষ্টাব্লিছ হৈছিলে? এইটো 1885 হ'ব লাগে। 3 নম্বৰ এনচাৰ হ'ব আপোনাৰ এ। ঠিক আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আপোনাৰ ইষ্টাব্লিছ হৈছিলে কেতিয়া? 1885 হৈছিলে। ঠিক আছে, কিবা আছিলে হোম এনেকুৱা কোনো প্ৰেচিডেণ্ট আছিলে চাগে ফাৰ্ষ্ট। ঠিক আছে, 4 নম্বৰ কি আছে আপোনাৰ? হোৱাট ৱাজ দ্য ফাৰ্ষ্ট মেজৰ ষ্টেপ টেকেন বাই দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ টু অপ'জ দ্য ব্ৰিটিছ ৰুল। ঠিক আছে, ব্ৰিটিছ ৰুলক অপ'জ কৰিবৰ কাৰণে ফাৰ্ষ্ট মেজৰ ষ্টেপ কি লৈছিলে আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে? 4 নম্বৰ এনচাৰ হ'ব আপোনাৰ এ, কি হ'ব? নন কৰ্পৰেশ্যন মুভমেণ্ট হৈছিলে। ঠিক আছে, 4 নম্বৰ হ'ল। 5 নম্বৰত কি দিয়া আছে আপোনাৰ? 5 নম্বৰ কি দিয়া আছে? The term democracy is used in India to mean which type of democracy? ঠিক আছে, ডেম'ক্ৰেচি কেনেকুৱা টাইপৰ হয়? আমি ডেম'ক্ৰেচি ইণ্ডিয়াত ইউজ কৰা হয় সেইটো কি টাইপৰ ডেম'ক্ৰেচি হয়? 5 নম্বৰ এনচাৰ হ'ব আপোনাৰ এ, কি হ'ব? ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি। এ হ'ব ইয়াৰ এনচাৰ। 6 নম্বৰ কি দিয়া আছে? হুইচ আৰ্টিকেল গট deleted from the list of fundamental rights and became a legal right under the article 300A? কোনটো আৰ্টিকেল ডিলিটেড কৰা হৈছিলে? ফাণ্ডামেণ্টেল ৰাইটছটো আছিলে লিষ্টত আছিলে, তাৰপিছত কি হ'ল? লিগেল ৰাইটছ হৈ গ'ল আণ্ডাৰ আৰ্টিকেল 300A আণ্ডাৰ। ঠিক আছে, 6 নম্বৰ এনচাৰ হ'ব আপোনাৰ কি হ'ব? ডি হ'ব ইয়াৰ। ঠিক আছে, ইয়াৰ আছিলে আৰ্টিকেল 31। কি হ'ব আপোনাৰ? আৰ্টিকেল 31। কি আছে আৰ্টিকেল? কোনটো আপোনাৰ ক'ব গ'লে এইটো কি আছিলে? এই আৰ্টিকেলৰ আণ্ডাৰত ৰাইট টু প্ৰপাৰ্টি আছিলে। ঠিক আছে, এইটো কি আছিলে? ৰাইট টু প্ৰপাৰ্টি আছিলে চাগে। ঠিক আছে, আৰু 7 নম্বৰ কি দিয়া আছে? আণ্ডাৰ হুইচ আৰ্টিকেল কেন দ্য প্ৰেচিডেণ্ট প্ৰক্লেইম ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি? কোনটো আছিলে আৰ্টিকেল? ফাইনেন্সিয়েল প্ৰক্লেইম কৰে প্ৰেচিডেণ্টে। আপোনাৰ 7 নম্বৰ এনচাৰ আপোনাৰ বি, আৰ্টিকেল 360 হ'ব এইটো। 8 নম্বৰ কি দিয়া আছে? দ্য প্লেনিং কমিশ্যন ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ কেতিয়া হৈছিলে? এইটো চবে জানে, 1950 চনত হৈছিলে। প্লেনিং কমিশ্যন এতিয়া কি হয়? নীতি আয়োগ হয়। এতিয়া নীতি আয়োগ হিচাপে 2015 হৈছিলে, তাক ৰিনেম কৰা হৈছিলে। তাৰমানে 1950 হ'ব ইয়াৰ এনচাৰ হ'ব এ। 9 নম্বৰ কি দিয়া আছে? অন হুইচ এমং দ্য ফলোয়িং ডেটছ? ঠিক আছে, এক্সিকিউশ্যন অফ ভগত সিং টুক প্লেচ। কেতিয়া এক্সিকিউশ্যন হৈছিলে ভগত সিঙৰ? ঠিক আছে, 9 নম্বৰ এনচাৰ হ'ব আপোনাৰ চি, কি হ'ব আপোনাৰ? মাৰ্চ 23, 1931 ভগত সিং টুক প্লেচ। ঠিক আছে, এক্সিকিউশ্যন হৈছিলে।
10 নম্বৰ কি দিয়া আছে, হু এমং দ্য ফলোইং লঞ্চ দ্য হোম ৰুল মুভমেণ্ট ইন 1960। হোম ৰুল মুভমেণ্ট কোনে আপোনাৰ লঞ্চ কৰিছিলে 1916ত, 1916 চনত। আপোনাৰ ডি হ'ব এনচাৰ এনি বেছাণ্ট। হোম ৰুল কোনে কৰিছিলে, এনি বেছাণ্ট 1916ত। ঠিক আছে, 10 নম্বৰ হৈ গ'ল। 11 নম্বৰ কি দিয়া আছে আপোনাৰ চাই লওঁ। 11 নম্বৰ কি আছে, গ্লিমচিজ অফ ৱৰ্ল্ড হিষ্টৰী ৱাজ লিটেড। গ্লিমচিজ অফ ৱৰ্ল্ড হিষ্টৰী কোনে লিখিছিলে আপোনাৰ 11 নম্বৰ এনচাৰ আপোনাৰ জৱাহৰলাল নেহৰুৱে লিখিছিলে আপোনাৰ। ঠিক আছে, পণ্ডিত জৱাহৰলাল নেহৰুৱে আপোনাৰ এইটো কি আছে গ্লিমচি অফ ৱৰ্ল্ড হিষ্টৰী লিখিছিলে আপোনাৰ। 12 নম্বৰ কি দিয়া আছে, দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ এষ্টাব্লিছ। অল ইণ্ডিয়া মুছলিম লীগ কেতিয়া এষ্টাব্লিছ হৈছিলে এইটো চবেই জানিব লাগে আপোনাৰ। এইটো কেতিয়া হৈছিলে 1906 চনত হ'ব লাগে, তথাপি চাই লওঁ মই। 12 নম্বৰ কি আছে আপোনাৰ 19 অল ইণ্ডিয়া মুছলিম লীগ ৱাজ এষ্টাব্লিছ ইন। অল ইণ্ডিয়া মুছলিম লীগ এষ্টাব্লিছ 12 নম্বৰটো ইয়াত 1960 হ'ব। ঠিক আছে, অল ইণ্ডিয়া মুছলিম লীগ 1960। অল ইণ্ডিয়া মুছলিম লীগ ৱাজ এষ্টাব্লিছ 1960। অল ইণ্ডিয়া মুছলিম লীগ 1960। ঠিক আছে, এইটোতো মোৰ ডাউট হৈ আছে, তথাপি চাই ল'ব দেই। এইটো অলপ ডাউট হৈ আছে, 1906 হ'ব লাগে নে 1960 হ'ব লাগে, অলপ চাই ল'ব আপোনালোকে। স্ক্ৰীনশ্বট মাৰি পেলাই চাই ল'ব আপোনালোকে। ঠিক আছে, 13 নম্বৰ কি দিয়া আছে, গান্ধীজি কেম বেক টু ইণ্ডিয়া ফ্ৰম চাউথ আফ্ৰিকা ইন দ্য ইয়াৰ কেতিয়া হৈছিলে। 13 এনচাৰ আপোনাৰ বি কিমান 1915 চনত কি হৈছিলে, মহাত্মা গান্ধী আপোনাৰ কি হৈছে ৰিটাৰ্ণ হৈছিলে ইণ্ডিয়ালৈ চাউথ আফ্ৰিকাৰ পৰা। 14 নম্বৰ কি দিয়া আছে আপোনাৰ, দ্য ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ পঞ্চশীল ৱেয়াৰ লেইড ডাউন ইন দ্য ইয়াৰ কেতিয়া হৈছিলে, ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ পঞ্চশীল। ঠিক আছে, 14 নম্বৰ এনচাৰ পাব আপোনাৰ কি চি হ'ব ইয়াৰ এনচাৰ 1954। ঠিক আছে, পঞ্চশীল আছিলে। দ্য ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ পঞ্চশীল ৱেয়াৰ লেইড ডাউন ইন দ্য ইয়াৰ 1954। 1954 কি হৈছিলে, পঞ্চশীল ৱেয়াৰ লেইড ডাউন। ঠিক আছে, 15 নম্বৰ কি দিয়া আছে, অন হুইচ এমং দ্য ফলোইং ডেটছ নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল NDC কেতিয়া এষ্টাব্লিছ হৈছিলে আপোনাৰ ছেট আপ কৰা হৈছিলে নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল। 15 নম্বৰ এনচাৰ হ'ব আপোনাৰ কি হ'ব, বি হ'ব ইয়াৰ এনচাৰ 6 আগষ্ট 1952। 6 আগষ্ট 1952 এইটো কি হৈছিলে আপোনাৰ ছেট আপ কৰা হৈছিলে। 16 নম্বৰ কি দিয়া আছে, হুইচ এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ৰেজিষ্টাৰ্ড ট্ৰেড ইউনিয়ন অফ ইণ্ডিয়া। কোনটো আছিলে প্ৰথম ফাৰ্ষ্ট ৰেজিষ্টাৰ্ড ট্ৰেড ইউনিয়ন অফ ইণ্ডিয়া। 16 নম্বৰ এনচাৰ হ'ব আপোনাৰ কি চি হ'ব ইয়াৰ এনচাৰ মাদ্ৰাছ লেবাৰ ইউনিয়ন। মাদ্ৰাছ লেবাৰ ইউনিয়ন আছিলে কি হ'ব ইয়াৰ এনচাৰ হ'ব ট্ৰেড ইউনিয়ন অফ ইণ্ডিয়া ফাৰ্ষ্ট। ঠিক আছে, ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰা আছিলে। ঠিক আছে, মাদ্ৰাছ লেবাৰ ইউনিয়ন ট্ৰেড লেবাৰ ইউনিয়ন। ঠিক আছে, 17 নম্বৰ কি আছে, হুইচ এমং দ্য ফলোইং অবজাৰ্ভ দ্য ডাইৰেক্ট একশ্যন লিখে। ঠিক আছে, অন আগষ্ট 16, 1946 কোনে কৈছে, হুইচ এমং দ্য ফলোইং অবজাৰ্ভ দ্য ডাইৰেক্ট একশ্যন ডে অন আগষ্ট 16, 1946 ডাইৰেক্ট কোনে কৰিছিলে, কোনটো সংগঠনে কৰিছিলে। 17 নম্বৰ এনচাৰ হ'ব আপোনাৰ এ হ'ব ইয়াৰ এনচাৰ মুছলিম লীগে। 1946ত কি হৈছিলে, ডাইৰেক্ট একশ্যন ডে অবজাৰ্ভ কৰিছিলে। 18 নম্বৰ কি দিছিলে আপোনাৰ, অন হুইচ এমং দ্য ফলোইং ডেটছ দ্য গান্ধী ইৰউইন পেক্ট আছে। গান্ধী ইৰউইন পেক্ট 1931 হয়, কিন্তু কি হ'ব ডেটটো একজাক্ট ডেটটো হৈছে আপোনাৰ 18 নম্বৰ এনচাৰ হ'ব এ 5 মাৰ্চ 1931ত গান্ধী ইৰউইন পেক্ট চাইন কৰা হৈছিলে। ঠিক আছে, 18 নম্বৰ হৈ গ'ল। 19 নম্বৰ কি দিয়া আছে আপোনাৰ, হুইচ এমং দ্য ফলোইং বুকছ দ্য অথৰ অফ মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে কোনটো বুক লিখিছিলে আপোনাৰ। ঠিক আছে, মহাত্মা গান্ধীয়ে কোনটো বুক লিখিছিলে আপোনাৰ 19 নম্বৰৰ এনচাৰ হ'ব আপোনাৰ বি হিন্দ স্বৰাজ। ঠিক আছে, হিন্দ স্বৰাজ। ঠিক আছে, ডিস্কভাৰী অফ ইণ্ডিয়া এইটো বুক জৱাহৰলাল নেহৰুৱে লিখিছিলে। মাই ট্ৰুথ এইটো লিখিছিলে আপোনাৰ মহাত্মা গান্ধী লিখিছিলে। ঠিক আছে, কিন্তু ইয়াৰ এনচাৰ হ'ব আপোনাৰ কি হিন্দ স্বৰাজ হ'ব। ঠিক আছে, ইয়াৰ এনচাৰ হ'ব হিন্দ স্বৰাজ। 20 নম্বৰ কি দিয়া আছে আপোনাৰ, 20 নম্বৰ দি আছে শিৱাজী হেড ফৰ্মড এ কাউন্সিল অফ 8 মিনিষ্টাৰ্ছ। ঠিক আছে, দ্য এডমিনিষ্ট্ৰেড দ্য মাৰাঠা এম্পায়াৰ। ঠিক আছে, দ্য কাউন্সিল ৱাজ নেম, কি নাম আছিলে আপোনাৰ কাউন্সিলৰ নাম, কাউন্সিল অষ্টসিদ্ধি আছিলে। অষ্ট কিবা হ'ব, 20 নম্বৰ এনচাৰ আপোনাৰ ডি অষ্টপ্ৰধান হ'ব ইয়াৰ এনচাৰ। মহতে কি কোনে কৈছিলে, শিৱাজী আছিলে যে শিৱাজী ফৰ্ম কাউন্সিল অফ 8 মিনিষ্টাৰ। এতিয়া কি আছিলে 8 মিনিষ্টাৰ আছিলে ইয়াতে, এতিয়া কাউন্সিল 8 মিনিষ্টাৰ লৈ পেলাই এতিয়া কাউন্সিল কৰা হৈছিলে। মাদ্ৰাছ এম্পায়াৰ হয়, মাদ্ৰাছ এম্পায়াৰৰ আণ্ডাৰত। ঠিক আছে, অষ্টপ্ৰধান
21 নম্বৰত কি দিয়া আছে ইণ্ডিয়ান ৰেলৱে মিনিষ্টাৰ হেজ লঞ্চড দ্য nation's first green rail corridor on which of the following railway stretches in 2016 কেতিয়া কৰিছিলে 2016ত কি হৈছিলে ইণ্ডিয়ান ৰেলৱে মিনিষ্টাৰ যেটো আছিলে লঞ্চ কৰিছিলে nation's first green rail corridor ঠিক আছে এটো কাৰ কোন আছিলে কৰিডৰটো কৰ পৰা কি আছিলে 21 আনসাৰ সি ৰামেশ্বৰম আৰু কি মাদুৰাই ঠিক আছে ৰামেশ্বৰম টু মাদুৰাই ৰামেশ্বৰম টু মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় 2016 কি আছিল লঞ্চ কৰিছিলে আপোনাৰ ইণ্ডিয়ান ৰেলৱে ঠিক আছে এটি কি হৈছে গ্ৰীণ প্ৰথম হয় ফাৰ্স্ট গ্ৰীণ ৰেল কৰিডৰ ঠিক আছে কি আছে ৰামেশ্বৰম টু মাদুৰাই ঠিক আছে 21 নম্বৰ 22 নম্বৰত কি দিয়া আছে আপোনাৰ ইন হুইচ অফ দ্য ফলোইং কাউন্ট্ৰিজ দ্য 42 G summit was G42 G summit কেতিয়া হৈছিলে আপোনাৰ কিছু কোন on which of the following countries 42 G held কোন কাউন্ট্রিত হৈছিলে আপোনাৰ 42 G7 summit আপোনাৰ 422 এর आंसर হ'ব আপোনাৰ B হ'ব 22 आंसर হ'ব B জাপান ঠিক আছে জাপানত হৈছিলে আপোনাৰ 2000 এই আপোনাৰ 42 আপনার G7 যেটো সামিট হৈছিল জাপানত হৈছিল 23 কি দিয়া আছে রিসেন্টলি ইন্ডিয়া গট মেম্বারশিপ অফ হুইচ অফ দ্য ফলোইং ইন্টারন্যাশনাল গ্রুপ কোন আসলে রিসেন্টলি ইন্ডিয়া গট মেম্বারশিপ অফ হুইচ অফ দ্য ফলোইং ইন্টারন্যাশনাল কোনটো ইন্টারন্যাশনাল গ্রুপত ইন্ডিয়ায় আপনার কি হৈছিল মেম্বারশিপ হৈছিল এটো কি একচুয়ালি কি হৈছে 2017 এর কোশ্চেন তো তেতিয়াৰ তাৰ মানে আপনার ইন্ডিয়া কোনটো গ্রুপত জয়েন ইন্টারন্যাশনাল গ্রুপত জয়েন হৈছিল আপনার 23 आंसर ইয়ার आंसर হ'ব আপনার B হ'ব ইয়াৰ आंसर MTCR ত আপোনাৰ 2017 জয়েন কৰিছিলে ঠিক আছে MTCR একচুয়ালি 2016 নহলে 17 ত আপোনাৰ জয়েন কৰিছিলে মেম্বারশিপ হৈছিলে আপোনাৰ ঠিক আছে এটো ইন্টারন্যাশনাল গ্রুপ হয় MTCR ইন্ডিয়ায় আপনার মেম্বারশিপ জয়েন কৰিছিলে 24 নম্বৰ কি দিয়া আছে হু এমং দ্য ফলোইং হ্যাজ বিন awarded with the GD Birla Award for scientific research for 2016 ঠিক আছে এটো কারেন্ট অ্যাফেয়ার্সৰ কোশ্চেন হয় আপনার GD Birla Award the scientific research ঠিক আছে এওয়ার্ডে কাক দেওয়া হয়েছিল আপনার 2016 GD Birla Award for scientific researchৰ কাৰণে আপনার 24 নম্বৰ आंसर আপনার C কি হ'ব আপনার ডক্টর বাসুদেব কলকান্তি আত্রে দিয়াক দিয়া আছিল এখাতক দিয়া আছিল আপনার 24 ঠিক আছে 25 নম্বৰ কি আছে as per the world investment report 2016 ঠিক আছে the rank of India in FDI ঠিক আছে FDI is কিমান র্যাঙ্ক আসলে আপনার ওয়ার্ল্ড ইনভেস্টমেন্ট রিপোর্ট 2016 ত ইন্ডিয়ার র্যাঙ্ক কিমান আসলে FDI র্যাঙ্ক আপনার 25 এর आंसर হবে আপনার C হবে आंसर C 9th আসলে আপনার ঠিক আছে এতিয়া কি হয় 2025 চলি আছে তো এতিয়া ইয়ার র্যাঙ্কটো চাই লব আপোনালোকে কারেন্ট অ্যাফেয়ার্স তার মানে মইতো এই কোশ্চেন পেপারটো 2017 ৰ যেটো লিগ্যাল পেপার আছে লিগ্যাল মেট্রোলজি ইন্সপেক্টর অফ লিগ্যাল মেট্রো এইখন পেপার আপনার কি হয় বহুতে ইম্পর্টেন্ট ইয়াতে যে কারেন্ট অ্যাফেয়ার্সৰ মোটামুটি মেইন টপিকস যিবোৰ বিগ টপিকসবোৰ আছে ন আহিয়ে থাকে তাৰ মানে আহিবই তাৰ মানে ক'ব গ'লে তাৰে টপিকসবোৰৰ কোশ্চেনবোৰ সোমাই আছে তাৰ মানে খালি আপোনাৰ সনটো চেঞ্জ হ'ব 16 আছে তো 25 কৰি দিব বাকিখিনি সব তাৰ ওচৰে পাজৰে পঢ়ি দিব একদম হুবহু কোশ্চেন পাব আপোনালোকে লিগ্যাল মেট্রোলজি এনেকুৱা টাইপৰ কোশ্চেন আহে 26 নম্বৰ কি দিয়া আছে which one of the following countries has successfully launched the world's most powerful rocket in 2016 কি আছে কোন কাউন্ট্রি আপনার 2016 চনত আপনার কি আছে আপনার কি কৰিছিল লঞ্চ কৰিছিল পাওয়ারফুল রকেট এটা চাইনাই হ'ব 26 নম্বৰ आंसर হ'ব আপনার এ চাইনা 27 নম্বৰ তো হল 27 নম্বৰ কি আছে হোয়াট ইজ দা ইন্ডিয়াস র্যাঙ্ক অফ গ্লোবাল পিস ইন্ডেক্স 2016 আপনার গ্লোবাল পিস ইন্ডেক্স কিমান র্যাঙ্ক কিমান আসলে ইন্ডিয়ার 27 এর आंसर আপনার সি কি আছে 141 28 নম্বৰ কি দিয়া আছে ইন হুইচ অফ দা ফলোইং স্টেটস দা ইউনিয়ন গভর্নমেন্ট হ্যাজ মেড ডিসিশন টু সেট আপ দা ন্যাশনাল অর্গানিক ফার্মিং রিসার্চ ইনস্টিটিউট ন্যাশনাল অর্গানিক কোনখন স্টেটে আপনার কি কৰিছিল এইটো সেট আপ কৰিছিল সেটআপ কৰিবৰ কাৰণে ডিসিশন লৈছিল ইউনিয়ন গভর্নমেন্টে ন্যাশনাল অর্গানিক ফার্মিং রিসার্চ ইনস্টিটিউট আপোনাৰ 28 নম্বৰৰ आंसर হ'ব আপোনাৰ কি ডি হ'ব ইয়াত সিকিম ঠিক আছে সিকিম ন্যাশনাল
অৰ্গেনিক ফাৰ্মিং ৰিচাৰ্চ ইনষ্টিটিউট ছিকিমত ছেটআপ কৰিবৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে কি হৈছিলে ছেটআপ কৰিবৰ কাৰণে ডিচিশ্যন লৈছিলে ঠিক আছে 28 নম্বৰ সিদ্ধান্ত লৈছিলে ঠিক আছে 29 কি আছে থাৰ্ড ব্ৰিক্স উৰবান ফোৰাম মিটিং 2016 was hosted by which of the following BRICS countries ঠিক আছে the third BRICS urban forum meeting third BRICS urban forum meeting কেতিয়া আছিল 2016 ত আছিল ঠিক আছে hosted by which one of the following BRICS countries কোন কান্ট্ৰি আপোনাৰ কি কৰিছিল আপোনাৰ হোস্টেড হৈছিল আৰু 29 ৰ আনসাৰ হ'ব আপোনাৰ কি হ'ব সি হ'ব ইয়াৰ আনসাৰ ইন্ডিয়া হৈছিল ঠিক আছে 2016 ত BRICS countries hosted country হিচাপে ইন্ডিয়া আছিল 30 number কি দিয়া আছে the first bullet train will be operated in which route of India as the plan have been started by the PM of India ঠিক আছে কোনটো ফার্স্ট বুলেট ট্রেন আপনার চলোৱাৰ কাৰণে কি সিদ্ধান্ত লৈছিল প্ৰাইম মিনিষ্টাৰৰ দ্বাৰা ক'ত চলিব কি নচলিব কেনেকৈ চলিব সেইবোৰ তেওঁ সিদ্ধান্ত লৈছিল 30 নম্বৰৰ আনসাৰ হ'ব আপোনাৰ কি সি হ'ব এই আনসাৰ মুম্বাই টু আহমেদাবাদ ঠিক আছে আহমেদাবাদ আমাৰ ক'ত আছে আপোনাৰ গুজৰাটত আছে 31 কি দিয়া আছে which one of the following countries is winner of the FIFA World Cup 2040 FIFA World Cup কোন পাইছিলে আপোনাৰ জাৰ্মানিয়ে পাইছিল থাকে নেকি তথাপি চাই লৰব 31 আনসাৰ হ'ব আপোনাৰ কি বি ঠিক আছে আৰ্জেন্টিনাই পাইছিলে ৰব 31 নম্বৰ সি 31 সি ঠিক আছে ইয়াৰ হ'ব জাৰ্মানিয়ে পাইছিলে আপোনাৰ FIFA World Cup জাৰ্মানিয়ে পাইছিলে 2014 চনত ঠিক আছে 2014 চনত FIFA World Cup কোন 2022 চনত আকৌ কোনে পাইছিলে 2022 চনত আকৌ আছিল আৰ্জেন্টিনাই পাইছিলে ন 2022 চনত আৰ্জেন্টিনাই পাইছিলে চাগে 2022 চনত কিন্তু 2014 চনত কি কোনে পাইছিলে জাৰ্মানি 32 কি আছিল who was the winner of the golden boot in the FIFA World Cup 2014 যি FIFA World Cup হৈছিলে তাৰ গোল্ডেন বুট এৱাৰ্ড কাক দিয়া হৈছিলে কোনে পাইছিলে আপোনাৰ গোল্ডেন বুট ঠিক আছে 32 এর आंसर হবে আপনার কি হবে 32 आंसर হবে এ জেমস রড্রিগুইজ ঠিক আছে জেমস রড্রিগুইজে আপনার পাইছিলে এটু 32 आंसर হবে এ জেমস রড্রিগুইজে আপনার কি হয়েছে ফিফা ওয়ার্ল্ড কাপ 2014 ত পাইছিলে এই কি পাইছিলে গোল্ডেন বুট হিসাবে ঠিক আছে গোল্ডেন বুট স্বীকৃতি পাইছিলে 33 কি দিয়া আছে আপনার which of the following countries is the winner of ICC Cricket World Cup 2015 ঠিক আছে 2015 ত ওয়ার্ল্ড কাপ ICC ওয়ার্ল্ড কাপ কোনে জিকিছিলে আপনার 2015 চনত ICC ওয়ার্ল্ড কাপ কোনে জিকিছিলে 33 এর आंसर হবে আপনার ডি অস্ট্রেলিয়া 33 आंसर হবে আপনার অস্ট্রেলিয়া জিকিছিলে আপনার ICC ওয়ার্ল্ড কাপ ঠিক আছে ওয়ার্ল্ড কাপ ICC ওয়ার্ল্ড কাপ কোনে কেতিয়া জিকিছিলে 2015 চনত জিকিছিলে আর কোনে জিকিছিলে অস্ট্রেলিয়া জিকিছিলে 34 কি দেশে which one of the following countries will host the men's and women's hockey world cup 2018 respectively ঠিক আছে 18 মানে ইয়াতে হৈ গৈছে তো 2018 জন আপনার হোস্টেড কোন আসলে কোনটো কাউন্ট্রি আসলে হোস্টেড মেন্স আর ওমেন্স হকি ওয়ার্ল্ড কাপৰ হোস্টেড কাউন্ট্রি আপনার 34 आंसर হবে আপনার বি কোন आंसर হবে ইন্ডিয়া এন্ড অস্ট্রেলিয়া আসলে ঠিক আছে হোস্টেড কাউন্ট্রি 2018 চনত 35 কি দিয়া আছে who among the India's first Olympic medal in badminton first Olympic medal কোনে পাইছিলে আপনার ব্যাডমিন্টন 35 এর आंसर আপনার সি ব্রোঞ্জ পাইছিলে एक्चुअली 35 এর आंसर আপনার সি কি না সাইনা নেহওয়ালে পাইছিলে আপনার ব্রোঞ্জ পাইছিলে এখাতে ঠিক আছে কেতিয়া পাইছিলে আপনার 2012 চনত পাইছিলে কি হৈছে 2012 চনত পাইছিলে ব্রোঞ্জ পাইছিলে আপনার সাইনা নেহওয়াল 36 কি দিয়া আছে গীতাঞ্জলি ইজ দ্য ওয়ার্ক অফ কার গীতাঞ্জলি সবে জানে আমরা এটু প্রত্যেকে জানি আপনার आंसर হবে রবীন্দ্রনাথ ঠাকুর আপনার গীতাঞ্জলিখন লিখিছিলে 37 কি দিয়া আছে হু এমং দ্য ফলোইং হ্যাজ ওন দ্য সিলভার মেডেল ইন লন্ডন অলিম্পিক্স 2012 সিলভার মেডেল কোনে জিকিছিলে ব্রোঞ্জ মেডেলটো নাইনা সাইনাল আছে মাত্র অলপ আগত কৈছিল না এইটা ফার্স্ট অলিম্পিক মেডেল ইন ব্যাডমিন্টন কোনে নাইনা কি আছে সাইনা নেহওয়াল অলিম্পিক মানে ব্যাডমিন্টন পাইছিলে 2012 চনত ঠিক আছে 2012 চনত একই কোশ্চেন দিছে আপোনাৰ ইয়া দিছে সিলভার মেডেল ইন লন্ডন অলিম্পিক্স এইটো লন্ডন অলিম্পিক্স আসলে না এইটো অলিম্পিক্স আসলে আইছে 12 চনত কোনে পাইছিলে আপোনাৰ 37 এর आंसर হ'ব আপোনাৰ বি কি হ'ব আপোনাৰ
সুশীল কুমাৰে আপোনাৰ কি পাইছিলে আপোনাৰ সুশীল কুমাৰে আপোনাৰ সিলভাৰ মেডেল পাইছিলে লণ্ডন অলিম্পিক্স 2012 চনত ঠিক আছে 38 কি দিয়া আছে মহাত্মা গান্ধী অন আগষ্ট 8 ঠিক আছে গেভ দ্য কল ফৰ কোৱাইট ইণ্ডিয়া মুভমেণ্ট ঠিক আছে কোৱাইট ইণ্ডিয়া কিমান 1942 হয় তথাপি চাই লওঁ 38 কি হ'ব এ হ'ব 1942 ঠিক আছে গেভ দ্য কল কোৱাইট ইণ্ডিয়া মুভমেণ্ট মহাত্মা গান্ধী দিছিলে 8 আগষ্ট 1942 কোৱাইট ইণ্ডিয়া মুভমেণ্ট 39 কি আছে হু ৰোড দ্য বুক দ্য ভায়োলেন্স অফ গ্ৰীণ ৰেভলিউশ্যন দ্য ভায়োলেন্স অফ গ্ৰীণ ৰেভলিউশ্যন বুক কোনে লিখিছিলে আপোনাৰ 39 এনচাৰ আপোনাৰ এ কি আছে বেনানা শিভা কি বন্দনা শিৱাই আপোনাৰ কি আছে 39 তো এ হ'ব আপোনাৰ এনচাৰ বন্দনা শিৱাই আপোনাৰ দ্য ভায়োলেন্স অফ গ্ৰীণ ৰেভলিউশ্যন দ্য বন্দনা শিভা এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় বুকছৰ ভিতৰত 39 to 40 নম্বৰত কি দিয়া আছে আপোনাৰ 14 দ্য ফুল ফৰ্ম অফ জিছৰ কি হয় আপোনাৰ ফুল ফৰ্ম কি আহে এইটো সবে জানিব লাগে আপোনাৰ চি হ'ব জিঅ'লজিকেল ইনফৰমেশ্যন চিষ্টেম ঠিক আছে 40 নম্বৰ এনচাৰ হ'ব আপোনাৰ চি কি হৈছে জিঅ'লজিকেল ইনফৰমেশ্যন চিষ্টেম আপোনাৰ এনচাৰ হ'ব চি জিঅ'লজিকেল ইনফৰমেশ্যন চিষ্টেম জিঅ'লজিকেল ইনফৰমেশ্যন চিষ্টেম জিছৰ ফুল ফৰ্ম জিঅ'লজিকেল ইনফৰমেশ্যন চিষ্টেম চিপকো মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই চিপকো মুভমেণ্ট কাৰ দ্বাৰা আপোনাৰ ষ্টাৰ্ট কৰা হৈছিলে ইয়াৰ হ'ব সুন্দৰলাল ভাগুৰা এইটো প্ৰতি সবে জানে এইটো সুন্দৰলাল ভাগুৰা যোনে বাৰে বাৰে এক্সাম দি একদম ভাগৰি গৈছে সিটো একেবাৰে জানে 41ৰ এনচাৰ হ'ব আপোনাৰ 31ৰ এনচাৰ আপোনাৰ বি হ'ব ঠিক আছে 42 কি দিয়া আছে আপোনাৰ 42 কি আছে হুইচ গেছ লাইকলি টু বি ৰিডিউসড ইন এটমস্ফিয়াৰ বাই ডিফৰেষ্টেশ্যন কোনটো গেছ ৰিডিউস কৰা হয় বা এটমস্ফিয়াৰত আপোনাৰ এইটো আপোনাৰ যোনে ভাগৰি গৈছে এক্সাম দি পেলাই সি ক'ব পাৰিব অক্সিজেন হয় এইটো ঠিক আছে হুইচ গেছ লাইকলি ৰিডিউস দ্য এটমস্ফিয়াৰ বাই ডিফৰেষ্টেশ্যন ওকে অক্সিজেন 42 এনচাৰ হ'ব আপোনাৰ চি 43 কি আছে মইশ্চাৰ ইজ দ্য এয়াৰ ইজ নন মইশ্চাৰ কি বুলি কোৱা হয় মইশ্চাৰ মানে কি ৱাটাৰে হয় না 43 আপনি কি হ'ব হিউমিডিটি ঠিক আছে মইশ্চাৰ কি হ'ব যে হিউমিডিটি ইন দ্য এয়াৰ ইজ নন মইশ্চাৰ ইন দ্য এয়াৰ ইজ নন এজ হিউমিডিটি ঠিক আছে মইশ্চাৰ ইয়াতে হ'ব হিউমিডিটি মইশ্চাৰ ইজ দ্য এয়াৰ ইজ নন এজ হিউমিডিটি কিন্তু মইশ্চাৰ ইজ দ্য এয়াৰ ঠিক আছে এয়াৰ হয় এইটো মইশ্চাৰ কি হয় এয়াৰ হয় এয়াৰ কিহৰ এয়াৰ হয় এইটো ৱাটাৰৰ এয়াৰ হয় ঠিক আছে কিমান পৰিমাণ তাৰমানে ৱাটাৰ থাকে ভিতৰত ঠিক আছে মইশ্চাৰ তাকে বুলি কোৱা হয় একচুৱেলি কিন্তু টোটেল প্ৰচেছ মইশ্চাৰ প্ৰচেছ যিটো আছে এয়াৰত উৰি থাকিলে এটাকে হিউমিডিটি বুলি কয় হিউমিডিটি চেক কৰোঁ আমি বেৰোমিটাৰ পাই সেনেকৈ আমি চেক কৰোঁ দ্য কেপাচিটি টু ডু ৱাৰ্ক ইজ টাৰ্ম এজ দ্য কেপাচিটি টু ডু ৱাৰ্ক কি বুলি কোৱা হয় আমি কাম কৰাৰ যিটো কেপাচিটি থাকে তাক কি বুলি কোৱা হয় 44ৰ এনচাৰ হ'ব আপোনাৰ কি হ'ব ডি হ'ব এনাৰ্জি কাম কৰাটোকে এনাৰ্জি বুলিয়ে কয় 45 কি তাতে গেছ ৰিলেটেড ডিউৰিং ফটোচিনথেসিস কোনটো গেছ ফটোচিনথেসিস ৰিলিজ কৰা হয় অক্সিজেন গেছ হয় এইটো 45ৰ এনচাৰ আপোনাৰ চি নৰ্থ আমেৰিকা গ্ৰাছলেণ্ড আৰ কল্ড নৰ্থ আমেৰিকা কি বুলি কোৱা হয় নৰ্থ আমেৰিকাৰ যিটো গ্ৰাছলেণ্ড আছে গ্ৰাছলেণ্ডবোৰ কি হয় 46ৰ এনচাৰ বি কি আছে প্ৰাইৰিছ বুলি কোৱা হয় আপোনাৰ 46ৰ এনচাৰ আপোনাৰ বি প্ৰাইৰিছ আপোনাৰ নৰ্থ ইষ্ট ঠিক আছে প্ৰাইৰিছ নৰ্থ আমেৰিকান ইয়াত নৰ্থ আমেৰিকান বুলি কৈছে কিন্তু বেলেগ বহুত কিবা কিবি সাউথ আফ্ৰিকান বেলেগ হয় কৰবাত গ্ৰাছলেণ্ড বেলেগ হয় আপোনাৰ দেই গ্ৰীণলেণ্ডৰ বেলেগ হয় কিন্তু ইয়াত কি হয় নৰ্থ আমেৰিকান বুলি কৈছে নৰ্থ আমেৰিকাৰ গ্ৰাছলেণ্ড হৈছে ইয়াত প্ৰাইৰিছ হ'ব 47ত কি দিয়া আছে 47ত দি আছে ইন হুইচ ওৱান অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট ইজ দ্য কৰ্বেট নেশ্যনেল হয় এইটো ক'ত আছে কৰ্বেট উত্তৰাখণ্ডত আছে কৰ্বেট নেশ্যনেল কি হৈছে হুইচ ওৱান অফ ইণ্ডিয়ান 47ৰ আনচাৰ কি হ'ব আপোনাৰ 47ৰ আনচাৰ হ'ব বি উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ডত আপোনাৰ নেশ্যনেল জিম কৰ্বেট নেশ্যনেল পাৰ্ক আছে ইণ্ডিয়াৰ প্ৰথম নেশ্যনেল পাৰ্ক এইটো কৰ্বেট নেশ্যনেল পাৰ্কে হয় 47 48 কি দিয়া আছে হুইচ কেমিকেল ইজ ৰেছপনচিবল ফৰ ভোপাল গেছ ট্ৰেজেডি মিথাইল আইসোচাইন ক'ত আছে ইয়াত চাই লওক আপোনালোকে 48 কি আছে 48 নহয় এ হ'ব ইয়াৰ মিথাইল আইসোচাইনাইড মিথাইল কি আছে ভোপাল গেছ ট্ৰেজেডি কি হৈছিলে ঠিক আছে এইটো কি আছে লায়ন্স আৰু গিৰ ফৰেষ্ট হ'ব এইটো লায়ন্স আৰু ফৰ ইন ক'ত আছে গিৰ ফৰেষ্ট ইয়াত বি হ'ব এইটো দেখিলে লায়ন বুলি ক'লে গিৰ ফৰেষ্ট আহি যায় 49 কি হ'ব বি ঠিক আছে লায়ন্স are found in giri forest
50 নম্বৰ কি দিয়া আছে দ্য হিষ্টৰিক মনুমেণ্ট ডেট ইজ এফেক্টেড বাই এচিড ৰেইন ঠিক আছে ইজ কোন আছিলে আপোনাৰ তাজমহল হয় এইটো হিষ্টৰিক মনুমেণ্ট ডেট এফেক্টেড বাই এচিড ৰেইনৰ কাৰণে কি হয় আপোনাৰ যি বহুত বস্তু আপোনাৰ ইফেক্ট কৰিছে আপোনাৰ ইয়াৰ এনসাৰ হ'ব আপোনাৰ 50 এনসাৰ হ'ব এ তাজমহল আপোনাৰ এচিড ৰেইনৰ কাৰণে বহুত বস্তু কি নষ্ট হৈছে ইয়াত কি আছে বিঅডি 51 kg BOD of a river water is found very high ঠিক আছে that means that is কি আছে highly polluted হ'ব নেকি 51 এর आंसर হ'ব আপোনাৰ কি হ'ব highly it is highly polluted ঠিক আছে highly polluted বুলি ক'লে আপোনাৰ BOD আছে of a river water is found very high ঠিক আছে BOD আকৌ ফুল ফর্ম কি হৈছে বায়োলজিক্যাল অক্সিজেন ডিমান্ড ইয়াক BOD ফুল ফর্ম কি হ'ল আপোনাৰ বায়োলজিক্যাল অক্সিজেন ডিমান্ড বায়োলজিক্যাল অক্সিজেন এটা হাইলি পলিউটেড ইয়াত দেখাইছে आंसर হ'ব biological oxygen demand 52 কি আছে lead in water can cause কি হ'ব ক্যান্সার কি হ'ব আপনার লিড থাকিলে আপনার 52 आंसर হ'ব আপনার সি কি হ'ব কিডনি ড্যামেজ হ'ব কিডনি ড্যামেজ লিড ইন ওয়াটার ক্যান কজ কি হৈছে পানীত যদি লিড পোৱা যায় তেতিয়া কি হ'ব কিডনি ড্যামেজ হোৱাৰ সম্ভাৱনা থাকে ঠিক আছে সম্ভাৱনা নহয় হয় কিডনি ড্যামেজই হয় The World Earth Day is of the World Earth Day কেতিয়া হয় আপনার অবজার্ভ করা হয় 53 आंसर হবে আপনার ডি হবে এর आंसर এপ্রিল 22 22 এপ্রিলত ওয়ার্ল্ড আর্থ ডে কি আছে ওয়ার্ল্ড আর্থ ডে 22 এপ্রিল মনত রাখিব ওয়ার্ল্ড আর্থ ডে 22 এপ্রিল 54 নাকি দিয়া আছে দ্য লিডার অফ নর্মদা বাঁচাও আন্দোলন ইস কোন আসলে নর্মদা বাঁচাও আন্দোলন 54 आंसर বি মেধা পাটকর নর্মদা বাঁচাও মেধা পাটকর ঠিক আছে নর্মদা বাঁচাও তাৰপিছত আপোনাৰ কি সিপকো মুভমেন্ট ঠিক আছে সাইলেন্ট ভ্যালি এইবিলাক কি আছে আহি থাকে এইবোৰ হাৰগিলা আৰ্মি তাৰপিছত আপোনাৰ ই আহে কি কয় ফৰেষ্টমেন অফ ইণ্ডিয়া আমাৰ যাদৱ পায়েঙৰ অসমৰ এইবোৰ তাৰমানে কমন হয় আপোনাৰ কি ক'ব গ'লে এইটো ইনভাইৰমেণ্টেল যি ইছ্যু আছে ন সেইবোৰৰ ক্ষেত্ৰত আপোনাৰ ইনভাইৰমেণ্টেল ইয়াৰ কোৱেশ্যন আহিছে ভালেকেইটা ঠিক আছে চাই ল'ব ইনভাইৰমেণ্টেল চায়েন্স বহুত ইম্পৰ্টেণ্ট হয় 54 তো 55 কি দিয়া আছে আপোনাৰ 55 চাই লওক বেছি কথা পাতিলে ভিডিও ডাঙৰ হৈ যায় ন দীঘলীয়া হৈ যায় একেবাৰে which one of the following state proposed a ban of all types of polythene packing for the first time in India first time polythene ban কৰাৰ কাৰণে এইটো এইখিনি মিনিং হল polythene ban কৰাৰ প্ৰথম ইণ্ডিয়াৰ ষ্টেট কোন আছিলে 55 ৰ आंसर হ'ব আপোনাৰ এ কি হ'ব হিমাচল প্ৰদেশ ঠিক আছে হিমাচল প্ৰদেশে আপোনাৰ কি ডিসিশন লৈছিলে পলিথিন বেন কৰিবৰ কাৰণে এতিয়া বেন চেন হল না নহল ঠিক নাই পলিথিন চলি আছে চাগে এইবোৰতো বেন কৰে আকৌ উলাই দিয়ে ঠিক আছে The book কি দিছে সাইলেন্ট স্প্রিং was written by সাইলেন্ট স্প্রিং কোনে লিখিছিলে আপোনাৰ এটো আপোনাৰ आंसर হ'ব আপোনাৰ 56 তো সি হ'ব এর आंसर ৰিকেল কাৰ্সন ঠিক আছে ৰিকেল কাৰ্সনে আপোনাৰ কি সাইলেন্ট স্প্রিং ৰিকেল কাৰ্সনে সাইলেন্ট স্প্রিং was written by লিখেন কাৰ্সন ঠিক আছে এটো বুকখন লিখিছিলে 57 কেস গ্ৰীণ ৰিভলিউশন ইজ এসোসিয়েটেড গ্ৰীণ ৰিভলিউশন এগ্ৰিকালচাৰ হ'ব এটো কত আছে এগ্ৰিকালচাৰ চাই লওক আপোনালোকে 57 ৰ आंसर আপোনাৰ বি এগ্ৰিকালচাৰ গ্ৰীণ ৰিভলিউশন দেখা লাগে হোৱাইট ৰিভলিউশন আমাৰ কি আছে মিল্ক হ'ব ঠিক আছে সিলভাৰ ৰিভলিউশন কি হ'ব আপোনাৰ সিলভাৰ ৰিভলিউশন আমাৰ কি সিলভাৰ চাই কি হয় আপোনাৰ সিমেন্ট হয় চাগে ঠিক আছে ইয়েলো ৰিভলিউশন এইবোৰ চাই লওক ব্লু ৰিভলিউশন ফিশ হয় এইবোৰ চাই লওক অলপ ৰিভলিউশন কি ৰিভলিউশন আছে বহুত ইম্পৰ্টেন্ট হয় the components of LPG is a butane কত আছে আপোনাৰ ঠিক আছে বিউটেন কত আছে চাই লওক এলপিজি ত কিটা বিউটেন থাকে 58 কত বিউটেন কত বি হ'ব ইয়াৰ आंसर এইটো ঠিক আছে propane আর বিউটেন এলপিজি কম্পোনেন্ট ঠিক the components of LPG are propane and butane the biggest award for environmental activities in India was given in the name of the event individual ঠিক আছে in whose name is it constitute কি ঠিক আছে এনভায়রনমেন্টাল ক্ষেত্ৰত কি হয় এটা এৱাৰ্ড দিয়া হয় বিগেষ্ট এৱাৰ্ড দিয়া আছে এই এৱাৰ্ডটো কাৰ থ্ৰু দিয়া হয় ঠিক আছে হুইচ এক্টিভিটিজ এনভায়রনমেন্টাল গিভেন দ্য নেম দ্য ইন্ডিভিজুৱেল কাৰ একচুয়ালি কাৰ আন্ডাৰত দিয়া হয় আপোনাৰ কাৰ নাম লৈ পেলাই দিয়া হয় তাৰ মানে ক'ব গ'লে সিধা সিধি ক'লে 59 ৰ आंसर হ'ব আপোনাৰ কি সি হ'ব ঠিক আছে ইন্দিৰা গান্ধী 59 ৰ आंसर হ'ব সি আপনার কি আছে কথানিবাড়ির ঘাট ঘাট ওয়াজ রিটেন কথানিবাড়ির ঘাট কোনে লিখিছিল 60 নম্বৰ आंसर আপোনাৰ এ ৰীতা চৌধুৰী লিখিছিলে ৰীতা চৌধুৰী চিনি পায় চাগে আপোনাৰ ৰিসেন্টলি আপোনাৰ জুবিন গাৰ্গৰ লাষ্ট দি আছিলে আপোনাৰ পডকাষ্ট কৰিছিলে আমাৰ জুবিন গাৰ্গৰ ঠিক আছে ৰীতা চৌধুৰী আপোনাৰ লাষ্ট পডকাষ্ট জুবিন গাৰ্গে আপোনাৰ ৰীতা চৌধুৰী দি আছিলে এই ৰীতা চৌধুৰী আপুনি কি লিখিছিলে আপোনাৰ ৰীতা চৌধুৰী মেডামে
কথনিবাৰীৰ ঘাট লিখিছিলে ঠিক আছে এই বুকখন লিখিছিলে 61 কি আছিলে আপোনাৰ 61 কি দিয়া আছে আপোনাৰ গুণমালা ভটিমা ওয়াসিৰ গুণমালা কোনে লিখিছিলে গুণমালা ভটিমা আপোনাৰ 61 আনসাৰ বি শংকৰদেৱে লিখিছিলে শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱে আপোনাৰ কি গুণমালা ভটিমা লিখিছিলে শংকৰদেৱ আপোনাৰ কি 1449 আপোনাৰ কি হৈছিলে আপোনাৰ জন্ম হৈছিল চাগে মোৰ মনত নাই কাৰণ বহুত দিন চোৱা নাই হয় চাগে তথাপি চাই ল'ব আপোনালোকে মোক কনফাৰ্ম নহয় দেই কিন্তু গুণমালা ভটিমা আপোনাৰ লিখিছিলে শংকৰদেৱে লিখিছিলে ঠিক আছে মহাপুৰুষ শংকৰদেৱে লিখিছিলে 62 কি দিয়া আছে আপোনাৰ 62 কি আছে গৰখীয়া গোহাঁইৰ থান ইজ লোকেটেড ক'ত আছে গৰখীয়া গোহাঁইৰ থান আপোনাৰ এইটো সব প্ৰত্যেকে জানিবই লাগে আপোনাৰ ইয়াৰ এনসাৰ হ'ব গৰখীয়া গোহাঁইৰ থান আপোনাৰ ক'ত আছে বৰপেটা গৰখীয়া গোহাঁইৰ থান ক'ত আছে আপোনাৰ বৰপেটা ঠিক আছে 61 বি হ'ল ন 61 বি শংকৰদেৱ ঠিক আছে 62 গৰখীয়া গোহাঁইৰ থান আপোনাৰ ক'ত আছে বৰপেটাত আছে 62 বি হ'ব 61 বি কি গৰখীয়া গোহাঁইৰ থান আপোনাৰ ক'ত আছে আপুনি চাই ল'ব দেই মোৰ এইটো কনফিউজন হৈছে গৰখীয়া গোহাঁইৰ থান আপোনাৰ ক'ত আছে চাই ল'ব মই ইয়াতে মোৰ এনসাৰটো লিখাতে অলপ ভুল হ'ল চাগে ভুল হ'ব পাৰে মই ইয়াতে বৰপেটা লিখি থৈ দিছোঁ কিন্তু মাজুলী কনফিউজন হৈছে মোৰ বৰপেটা এই দুটাৰ ভিতৰত এটা চাই ল'ব আপোনালোকে ঠিক আছে মই এইটো কনফাৰ্ম নকৰোঁ এনে কৈ দিম আপোনালোকে এইটো পঢ়ি ল'ব তথাপি এইটো চাই ল'ব গৰখীয়া গোহাঁইৰ থান ক'ত আছিলে এইটো জানিবই লাগিছিলে মই পাহৰিলোঁ মোৰ কনফিউজন হ'ল অলপ চ' মই একজাক্টলি ক'ব নোৱাৰিলোঁ ঠিক আছে 63 যাওঁ A renewable source of energy কি হয় renewable source আপনার কি হবে আপনার 63 आंसर হবে আপনার ডি কি হবে ট্রিজ হয় renewable source ঠিক আছে renewable source of energy is trees ইয়াত দিছে water কি situated with the which water lake situated in কোনটো লেক আপনার situated আছে the water lake situated in Odisha is 64 आंसर হবে আপনার এ কি হবে চিল্কা লেক কত আছে উড়িষ্যাত আছে ঠিক আছে temperate force forests occur in India in temperate forest কত হয় আপনার temperate মনত রাখিব বহুত ইম্পর্টেন্ট আছে 65 आंसर হবে হিমালয়াস হয় temperate forest কত হয় হিমালয়াস temperate forest occur in India হিমালয়াস ঠিক আছে 66 in India tropical evergreen forest occur in tropical evergreen forest কত পোৱা যায় ভাই আপনার 66 এর आंसर আপনার সি অসমত পোৱা যায় ঠিক আছে tropical evergreen forest occur in কত হয় occur হয় আসাম অসম ঠিক আছে কোল্ড ডিজার্ট ইন ইন্ডিয়া ইজ কোন কোল্ড ডিজার্ট কোনটো হয় আপনার 67 এর आंसर আপনার কি লাদাখ ইজ দ্য কোল্ড ডিজার্ট ঠিক আছে ইন ইন্ডিয়া হট ডিজার্ট আকৌ যদি কয় থর ডিজার্ট হ'ব দ্য লার্জেস্ট রেপ্টাইল ইন দ্য ওয়ার্ল্ড ইজ কি ক্রোকোডাইল ক'ত আছে চাই লওক 68 এর आंसर হ'ব আপনার সি ক্রোকোডাইল দ্য লার্জেস্ট রেপ্টাইল ইন দ্য ওয়ার্ল্ড এর ভিতৰত আপনার ক্রোকোডাইল হয় দেখেন কোরাল লিভস ইন ইন্ডিয়া ক্যান বি ফাউন্ড ইন কোথায় আন্দামান নিকোবর কত আছে নাকি 69 आंसर ঠিক আছে আন্দামান আছে এটো বি নম্বৰ হ'ব आंसर আন্দামান নিকোবর আইল্যান্ড ঠিক আছে কোরাল লিভস ইন ইন্ডিয়া ক্যান বি seen in আন্দামান নিকোবর আইল্যান্ড ঠিক আছে 69 হল মই অলপ ফোনকাৰী কৰোঁ ভিডিওটো ডাঙৰ হ'লে আপোনালোকে চাব মন নাযাব 70 কি দিছে আপোনাৰ which one of the following is the native place of redwood trees কোনটো প্লেছত পোৱা যায় আপোনাৰ 70 आंसर হ'ব আপোনাৰ নেটিভ প্লেছৰ পৰা প্ৰচুৰ হয় 70 आंसर আপোনাৰ সি হ'ব আছে কেলিফৰ্নিয়াত আপোনাৰ ফেমাছ হয় তাৰমানে ৰেডউড ট্ৰিজৰ কাৰণে ঠিক আছে কেলিফৰ্নিয়া এতিয়া ইংলিছ পাৰ্ট আহি গ'ল চাওক ইমানখিনি আপোনাৰ জিএছ পাৰ্ট আছিলে এতিয়া ইংলিছ পাৰ্টত 71 to 72 চুজ দ্য কাৰেক্ট অপশ্যন চুজ কৰিব গৈছে আপোনাৰ 71 ত কি দিয়া আছে আপোনাৰ কি আছে মিট ইজ সোল্ড মিট কেনেকৈ কি কৰা হয় আপোনাৰ বেচা হয় তাৰমানে এই নম্বৰ হৈছে কিলোগ্ৰামত বেচো এইটো চবে জানে ন এইটো আৰু সুধিব লগা আছেনে তথাপি সুধিব লগা আহে যোনে নতুনকৈ আহে তাৰমানে এক্সাম দিবলৈ সিহঁতৰো কনফিউজ হয় 1 কেজি মাংস দে এনেকৈ বুলি কৈয়ে দিওঁ কেজি বুলি কিলোগ্ৰামে আহিব ন ঠিক আছে বাই কিলোগ্ৰাম ইয়াত কি বুলি ক'ব বাই কিলোগ্ৰাম ইয়াত বাই 1 কিলোগ্ৰাম দিছে ইন কিলোগ্ৰাম বাই কিলোগ্ৰাম সিম্পল হ'ব বাই কিলোগ্ৰাম কত ইন চিন কোনো প্রিপোজিশন একোডাল নহয় ইয়াতে ঠিক আছে
71 তো 72 কি দিয়া আছে আপনার হি ডিড ইট কি আছে 72 এর आंसर হবে আপনার এ ঠিক আছে লং এগো হি ডিড ইট লং এগো 72 হল 73 কি দিয়া আছে আপনার 73 কি দিয়া আছে আপনার in which one of the following questions ঠিক আছে questions number 73 to 85 four alternatives a b c d are given ঠিক আছে এইবিলাক a b c d দিয়া আছে আপনার select the most appropriate alternative in each one of the following fill gaps ঠিক আছে ইয়াতে কি তাৰ মানে एक्चुअली কি খালি ঠাই পূৰণ কৰিব দিছে ক'ব গ'লে আৰু কিবা মেচ হয় তাৰ মানে appropriate লগত কি মেচ হ'ব লাগে এটো মেচ কৰিব দিছে a b c d অপচন দিয়া আছে এটো কৈছে আপোনাৰ 73 এর आंसर হ'ব আপোনাৰ কি 73 কি দিয়া আছে হি ইজ এবসেন্ট ডেজ দা মিটিং ঠিক আছে 73 এর आंसर হ'ব আপোনাৰ বি হ'ব ফ্রম দা মিটিং হি ইজ এবসেন্ট ফ্রম দা মিটিং 74 কি দিয়া আছে হোয়াট ইজ দা টিউন ডেজ ইয়োর ওয়াচ ঠিক আছে 74 এর आंसर আপনার সি বাই হোয়াট ইজ দা টিউন বাই ইয়োর ওয়াচ ঠিক আছে 75 কি দিয়া আছে দে ডেজ 2 গোলস 75 এর आंसर আপনার ডি স্কোরড ঠিক আছে দে স্কোরড 2 গোলস গোলস দেখিলে আপনার স্কোরে হবো 76 কি দিয়া আছে ইউ মাস্ট লেট মি পে ফর দা মিল ঠিক আছে আই ডেজ দিয়া আছে 76 এর आंसर আপনার ডি কি হবো ইনসিস্ট হবো ইয়ার आंसर ইউ মাস্ট লেট মি পে ফর দা মিল তুমি ঠিক আছে আপুনি দিবই লাগিব কি হবো আই ডেজ ইনসিস্ট হবো ইয়াতে 76 হল 77 কি দিয়া আছে আপনার I congratulated Lisa Dash getting a job ঠিক আছে 77 এর आंसर হবে আপনার A on आंसर হবে on I congratulated Lisa on getting a job 78 কি দিয়া আছে আপনার he the if people drive careful ঠিক আছে মানুহে যদি ভালকে খোজকাঢ়ে যায় ড্রাইভ করে there dash be fewer accidents there would হবে তেনেহলে 78 এর आंसर there will হবে তেনেহলে 78 এর आंसर হবে A will হবে ইয়ার आंसर there will be fewer accidents ঠিক আছে কেয়ারফুলি গাড়ি চলালে অক্সিজেন কম হ'ব তাৰ মানে কম অক্সিজেন হয় আই উইশ ইউ ডেজ স্মোকিং ঠিক আছে ইয়াৰ आंसर হ'ব 79 তো आंसर হ'ব আপোনাৰ সি would stop আই উইশ ইউ would stop smoking ঠিক আছে you would stop smoke দিছে কি দিছিলে I wish you would stop smoking 80 number কি দিয়া আছে Days Gone with the Wind is a very good film Days Gone with the Wind is a very good film ঠিক আছে 80 number आंसर হ'ব আপনার কি ডি হ'ব এর आंसर আপনার admittedly Gone with the Wind is very good film 81 কি আছে It dash many times for Frankfurt ঠিক আছে Frankfurt কি দিছে It dash many times in Frankfurt 81 এর आंसर হবে আপনার বি কি হবে आंसर snowed It snowed many times in Frankfurt snowed S N O W E D snowed নহয় snowed It snowed many times in Frankfurt ঠিক আছে 81 হল ন 81 হল 81 বি সনত ঠিক আছে 82 কি দিয়া আছে আপনার I dash 20 next month ঠিক আছে 82 এর आंसर হবে আপনার সি কি হবে I am going to be 20 next month ইহার আছে I am going to be 20 next month 83 কি দিয়া আছে yesterday I dash to see my grandparents ঠিক আছে grandparents চাইব yesterday 83 এর आंसर হবে আপনার ডি went yesterday I went to see my grandparents মই চাবলৈ গৈছিলো grandparents yesterday 83 হল 84 কি দিয়া আছে 84 কি আছে Albert does not like days on weekends ঠিক আছে 84 এর आंसर হবে আপনার বি working ঠিক আছে Albert does not like working on weekends 85 কি দিয়া আছে the time on the clock dash
কারেক্ট ঠিক আছে 85 এর आंसर হবে A the time on the clock is correct 86 কি দিয়া আছে নবগ্ৰহ টেম্পল অফ গুৱাহাটী is situated on the crest of the hill কোনটো নবগ্ৰহ যেটো টেম্পল আছে আপনার কোনটো হিলত আছে আপনার 86 এর आंसर আপনার বি 86 বি হবে এর आंसर চিত্ৰাঞ্চল পাহাৰত আপনার আছে ঠিক আছে নবগ্ৰহ টেম্পল গুৱাহাটী আছে এটো নবগ্ৰহ টেম্পল কত আছে চিত্ৰাঞ্চল হিলস the father of Assamese poet ভট্টদেৱ কত আছে 87 এর आंसर হবে আপনার 87 86 to 87 এর father of prose হবো prose দিছে ভট্টদেৱ হবো Assamese prose ভট্টদেৱ হবো হস্তির বিদ্যারনা was composed during the reign কার শিবসিংহ আন্ডার হয়েছিল না হস্তির বিদ্যারনা 88 এর आंसर হবে আপনার ডি শিবসিংহর রিজনত আপনার হস্তির কি দিছে হস্তির বিদ্যারনা আপনার কম্পোজ করা হয়েছিল হস্তির বিদ্যারনা কম্পোজ 89 কি দিয়া আছে হু ইজ দ্য ফার্স্ট অ্যাসামিজ ট্রান্সলেটর অফ রামায়ণ কোন আছে রামায়ণ ফার্স্ট ট্রান্সলেট করেছিল 89 এর आंसर হবে আপনার ডি কি আছে মাধব কন্দলিয়া ঠিক আছে অ্যাসামিজত আপনার ট্রান্সলেট করেছিল মাধব কন্দলিয়া প্রথমে রামায়ণ 90 নম্বর কি দিয়া আছে বিগেস্ট ন্যাশনাল পার্ক অফ নর্থ ইস্ট ইন্ডিয়া কোনটো ন্যাশনাল আপনার 90 নম্বর आंसर আপনার এ ন্যাশনাল হবে কাজিৰঙা ন্যাশনাল পার্ক আপনার বিগেস্ট ন্যাশনাল পার্ক নর্থ ইস্টের ভিতর সবচেয়ে ডাঙৰ হয় এটা অসমত আছে আপনার অসমত কাজিৰঙা ন্যাশনাল পার্ক কিমান ডিস্ট্রিক্টত আছে শোণিতপুৰ যোৰহাট গোলাঘাট আর কত আছে সব মিল एक्चुअली কি বহুত বিগ হয় তো তার এরিয়া অলপ সবফালে লগ লাগি থাকে 90 তো 91 এর নম্বর 91 কি আছে in which one of the following places of Assam the biggest oil refinery is situated কি কত আছে বিগেস্ট অসমৰ বিগেস্ট রিফাইনারি কত আছে আপনার ডি নম্বর आंसर আপনার নুমলীগড়ত আছে আপনার in which one of the following places of Assam the biggest oil refinery is situated নুমলীগড়ত আছে আপনার 92 কি দিয়া আছে the magazine অৰুণোদয় was first published in the কেতিয়া হৈছিল মেগানাইটো ঠিক আছে অৰুণোদয় আপনার অৰুণোদয় কেতিয়া অৰুণোদয় কেতিয়া হৈছিল আপনার 1846 ত হৈছিল ন মই ইয়াতে आंसर বহুৱা নাই দে এই চাই লব এই দুটাৰ ভিতৰত এই দুটা তো নহবই এই দুটাৰ ভিতৰত চাই লব আপোনালোকে ওর হিসাবত 1846 হ'ব লাগে অৰুণোদয় ম্যাগাজিন এইটো হ'ব লাগে তথাপি চাই লব মই ইয়াত বহুৱা নাই आंसर হেতু কাৰণে অলপ কনফিউজন লাগিছে ওয়াংলা ডান্স ইজ দ্য বিগেস্ট অফ অল ফেস্টিভেল অফ কার হয় ওয়াংলা ডান্স গাৰোৰ কাৰণে হয় আপনার 93 आंसर আপনার বি গাৰোস ওয়াংলা ডান্স কি আছে গাৰোৰ কাৰণে মেঘালয় দিছ আপনার এই ফেস্টিভেলটো আপনার কি হয় আপনার সেলিব্রেট করে 94 কি দিয়া আছে আপনার দেওধানী ইয়ে পেকুলার ডান্স ঠিক আছে ওয়াজ অরিজিনেটেড ইন দেওধানী কোরপা স্টার্ট হইছে আপনার ওয়াজ অরিজিনেট হইছে আপনার 93 তো 94 आंसर আপনার বি আসাম দেওধানী ডান্স particular dance was originated in Assam 95 the first Assamese daily newspaper কোনটো আসলে আপনার ফার্স্ট ডেইলি নিউজপেপার 95 এর आंसर আপনার বি দৈনিক বাতৰি আপনার কি আসলে প্রথম দৈনিক বাতৰি ঠিক আছে ফার্স্ট Assamese daily newspaper 96 আছে which state has joined the North Eastern Council as the youngest member ঠিক আছে which state has joined the North Eastern Council as the its youngest member 96 এর आंसर হবে আপনার বি কি হবে সিকিমে আপনার জয়েন করেছিল youngest member হিসাবে আপনার এই সিকিমক কি আছে আমার কি হয় 7 সিস্টার 1 ব্রাদার বলি কইছে সি ব্রাদার বলি কইলে আমরা সিকিমক বুঝাও আমি ইন নর্থ ইস্টার্ন মানে youngest member হিসাবে আপনার কি আছে নর্থ ইস্টার্ন কাউন্সিলত আপনার সিকিমে জয়েন করেছিল ঠিক আছে 97 কি দিয়া আছে আপনার which one of the following markets of Imphal popularly known as ladies market Imphal কি কোৱা হয় কোনটো মার্কেটক কোৱা হয় 97 এর आंसर হবে আপনার ইমা মার্কেটক আপনার কি বুলি কোৱা হয় 97 এর आंसर আপনার এ হ'ব
ইমা 97 98 কি হৈছে আপোনাৰ নংক্ৰেম dance in one of the most important festival ঠিক আছে নংক্ৰেম dance in one of the most important festival of the 98 answer হ'ব আপোনাৰ বি খাচীৰ কাৰণে হয় নংক্ৰেম ডান্স ঠিক আছে গাৰোৰ কাৰণে এতিয়া অলপ আগতে পাৰি পঢ়িলোঁ গাৰো খাচী সবকে দিছে ইয়াতে ক'ত গ'ল গাৰো প্ৰথমে কি আছিলে গাৰোৰ দিছিলে এইটো গাৰো আহিছে ওয়াংলা ডান্স ঠিক আছে ওয়াংলা ডান্স কাৰ কাৰণে আছিলে গাৰো ওয়াংলা ডান্স গাৰো ঠিক আছে নংক্ৰেম ডান্স কাৰ কাৰণে হয় খাচী ঠিক আছে এই দুটা মেঘালয়ৰ তাৰমানে কোশ্চেন দিছে গতিকে মেঘালয়ৰ তাৰমানে আপোনাৰ যি দেখা পালোঁ আপোনাৰ 7 যিটো ষ্টেট আছে না আমাৰ নৰ্থ ইষ্টৰ প্ৰত্যেকটো ষ্টেটৰ তাৰমানে থুলমূল কিবা কিবি ৰাখিব লাগিবই তাৰমানে মষ্ট ইম্পৰ্টেণ্ট নংক্ৰেম ডান্স কাৰ হয় খাচীছ ওয়াংলাৰ ডান্স কি হয় গাৰোৰ 99 কি দিয়া আছে আপোনাৰ চালো which one of the following north east state does celebrate the festival of merriment চাপচাৰ কুট দে বুলি দেখা থাকিলে আপোনাৰ বেছিভাগ কুট বুলি ক'লে আপোনাৰ ডি হ'ব মিজোৰাম ঠিক আছে কুট বুলি ক'লে মিজোৰাম আহে বেছিভাগে সব নহ'ব পাৰে কিন্তু মোটামুটি কমচে কম 50-60% মোৰ হিচাপত তাৰমানে কুট বুলি কোৱাৰ লগে লগে মিজোৰামে ধৰি ল'ব আপোনালোকে ঠিক আছে হুইচ ওৱান অফ দ্য ফলোইং নৰ্থ ইষ্ট ষ্টেটছ ডাজ চেলিব্ৰেট দ্য ফেষ্টিভেল অফ মেৰিমেণ্ট আপোনাৰ চাপচাৰ কুট দিছে ইয়াতে আছে মিজোৰাম হ'ব ঠিক আছে ইয়াৰ এনচাৰ হ'ব মিজোৰাম 100 নম্বৰত কি দি আছে আপোনাৰ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং was পুৰন্দৰ সিং আছিলে লাষ্ট একদম শেষৰ ৰজাজনৰ নাম কি আছিলে আপোনাৰ 100 নম্বৰ আছে পুৰন্দৰ সিংহ আপোনাৰ শেষৰ ৰজাজন আছিলে ঠিক আছে নহয় এতিয়া এইটো কি হ'ল আপোনাৰ এইখন পেপাৰ আপোনাৰ জিএছৰ পেপাৰ আছিলে ঠিক আছে জিএছৰ পেপাৰখন আপোনাৰ আৰু ইয়াৰ এইটো কৰা হ'ল তো ইয়াৰ কি হ'ব এক্সামত তাৰমানে দুখন পেপাৰ আছিলে আপোনাৰ দুখন পেপাৰ এটা আছিল জেনেৰেল ষ্টাডিজ ইংলিছ মিলাই পেলাই এখন আছিলে ঠিক আছে ইয়াৰ আৰু এখন আছিলে জেনেৰেল চায়েন্স ঠিক আছে ইয়াৰ কি আছিলে জেনেৰেল চায়েন্সৰো পেপাৰ আছিলে জেনেৰেল চায়েন্সৰ পেপাৰখন মই ইয়াৰ ভিডিঅ' ইয়াৰ লগতে আপলোড কৰি দিম প্লে লিষ্ট আছে প্লে লিষ্টত আপোনাৰ চিৰিয়েলি APSC যিমান কোশ্চেন পেপাৰ আছে আপ টু 2013 পৰা 2025 লৈকে গোটেই প্লে লিষ্টত পাই যাব চিৰিয়েলি একদম ওকে থেংক ইউ কিবা ভুল চুল হ'লে ইয়াতে মোক কমেণ্টত জনাব মই ঠিক কৰিবলৈ চেষ্টা কৰিম আগৰ কমেণ্টতে মই ৰিপ্লাই দি দিম লাগে কিবা ভুল হ'লে মই শুদ্ধ ওলাই পেলাই মোৰো ভুল হ'ব পাৰে থেংক ইউ